নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল আসাম ডেইলিলৈ। আপোনালোকে ইতিমধ্যে গম পাইছে যে অসমৰ কেবিনেট মন্ত্ৰীসকলৰ নাম ঘোষণা কৰা হৈছে। অসমৰ কেবিনেট মন্ত্ৰীসকলৰ নাম জনাৰ আগতে আমি অসম বিধানসভাৰ বিষয়ে কেইটামান কথা জানি লওঁ। According to the Government of India Act 1935, a bicameral legislature of Assam province came into existence in 1937. ভাৰত চৰকাৰ আইন 1935 অনুসৰি 1937 চনত অসম প্ৰদেশৰ দ্বিকক্ষ এখন আইনসভা গঠন কৰা হৈছিল। Assam Legislative Assembly was founded in 7 April 1937. 1937 চনৰ 7 এপ্ৰিলত অসম বিধানসভা প্ৰতিষ্ঠা কৰা হৈছিল। Assam Legislative Assembly consists of 126 seats. অসম বিধানসভাত মুঠ কেইখন আসন আছে? 126খন। Each member of Assam Legislative Assembly has been elected for 5 years. আৰু প্ৰতিজন সদস্য 5 বছৰৰ কাৰণে নিৰ্বাচন কৰা হয়। The first Speaker of Assam Legislative Assembly was বাবু বসন্ত কুমাৰ দাস। অসম বিধানসভাৰ প্ৰথমজন অধ্যক্ষৰ নাম আছিল বাবু বসন্ত কুমাৰ দাস। এতিয়া আহোঁ 2021 চনৰ অসম বিধানসভা নিৰ্বাচনৰ বিষয়ে। 2021 Assam Legislative Assembly election conducted in 3 phases. 2021 চনৰ অসম বিধানসভা নিৰ্বাচন 3টা পৰ্যায়ত অনুষ্ঠিত কৰা হৈছিল। The first phase was conducted on 27th of March. The second phase was conducted on 1st April and the third phase was conducted on 6th April 2021. Now the list of parties contesting in Assam Legislative Assembly were অসম বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা দলসমূহ হৈছে নেশ্যনেল ডেম'ক্ৰেটিক এলায়েন্স অৰ্থাৎ এনডিএত আছিল বিজেপি, এজিপি, ইউপিপিএল। ইউপিএ অৰ্থাৎ ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্সত আছিল আইএনচি, এআইইউডিএফ, বিপিএফ আৰু চিপিআইএম আৰু তাৰ লগতে অন্যান্য দলসমূহ। অসম বিধানসভা নিৰ্বাচনৰ ফলাফলসমূহ হ'ল বিজেপি দলে লাভ কৰিছিল মুঠ 60খন আসন, এজিপিয়ে লাভ কৰিছিল 9খন আৰু ইউপিপিএলে লাভ কৰিছিল 6খন আসন, অৰ্থাৎ এনডিএ লাভ কৰিছিল মুঠ 75খন আসন। তাৰোপৰি আইএনচি অৰ্থাৎ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে লাভ কৰিছিল 29খন, এআইইউডিএফে লাভ কৰিছিল 16খন, বিপিএফে লাভ কৰিছিল 4খন আৰু চিপিআইএমে লাভ কৰিছিল 1খন, অৰ্থাৎ ইউপিএ মুঠ লাভ কৰিছিল 50খন আসন। তাৰোপৰি অন্যান্য দলসমূহে লাভ কৰিছিল মুঠ 1খন আসন। After winning the election, BJP-led government announced Dr. Himanta Biswa Sharma as the 15th Chief Minister of Assam. নিৰ্বাচনত জয়ী হোৱাৰ পিছত বিজেপিৰ নেতৃত্বৰ চৰকাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অসমৰ 15তম মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হেজ কণ্টেষ্টেড এণ্ড ৱন ফ্ৰম জালুকবাৰী কনষ্টিটুৱেঞ্চি। হিমন্ত বিশ্ব শৰ্মাই জালুকবাৰী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি জয়লাভ কৰিছিল। এতিয়া আমি আহোঁ মন্ত্ৰীসকলৰ নাম আৰু তেওঁলোকক কি কি দায়িত্ব দিয়া হৈছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী। তেওঁৰ দায়িত্বত আছে হোম, পাৰ্চনেল, PWD এণ্ড এনি আদাৰ ডিপাৰ্টমেণ্ট নট এলটেড টু এনি আদাৰ মিনিষ্টাৰ। গৃহ, পাৰ্চনেল, PWD আৰু আন কোনো মন্ত্ৰীক বিতৰণ নকৰা আন যিকোনো বিভাগ। নেক্সট হৈছে শ্ৰী ৰঞ্জিত কুমাৰ দাস। তেওঁৰ দায়িত্বত আছে পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট, পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং, ফুড এণ্ড চিভিল ছাপ্লাইজ এণ্ড কনজিউমাৰ এফেয়াৰ্ছ। পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন, জনস্বাস্থ্য কাৰিকৰী, খাদ্য আৰু অসামৰিক যোগান আৰু উপভোক্তা পৰিক্ৰমা। নেক্সট হৈছে শ্ৰী অতুল বৰা আৰু তেওঁৰ আণ্ডাৰত আছে এগ্ৰিকালচাৰ, হৰ্টিকালচাৰ, এনিমেল হাজবেণ্ডেৰী এণ্ড ভেটেৰিনেৰী, বৰ্ডাৰ এৰিয়া ডেভেলপমেণ্ট, ইমপ্লিমেণ্টেশ্যন অফ আছাম একৰ্ড আৰু কোঅপাৰেশ্যন। কৃষি, উদ্যান পালন, পশুপালন আৰু পশু চিকিৎসা, সীমান্ত অঞ্চল উন্নয়ন, অসম চুক্তি ৰূপায়ণ আৰু লগতে সহযোগিতা। নেক্সট হৈছে UG বৰ্ম। তেওঁৰ আণ্ডাৰত আছে হেণ্ডলুম এণ্ড টেক্সটাইল, ছইল কনজাৰ্ভেশ্যন, ৱেলফেয়াৰ অফ প্লেইন ট্ৰাইব এণ্ড বেকৱাৰ্ড ক্লাছেছ অফ BTC। হস্ততাঁত আৰু বস্ত্ৰশিল্প, ভূমি সংৰক্ষণ, সমভূমি জনজাতি কল্যাণ আৰু পিছপৰা শ্ৰেণী। নেক্সট হৈছে শ্ৰী চন্দ্ৰমোহন পাটোৱাৰী। তেওঁৰ আণ্ডাৰত আছে ট্ৰেন্সপৰ্ট, ইণ্ডাষ্ট্ৰিজ এণ্ড কমাৰ্চ,
স্কিল ডেভেলপমেণ্ট ৱেলফেয়াৰ অফ মাইনৰিটিজ পৰিবহণ উদ্যোগ আৰু বাণিজ্য দক্ষতা বিকাশ সংখ্যালঘু কল্যাণ। নেক্সট হৈছে পৰিমল শুক্লবৈদ্য, তেওঁৰ আণ্ডাৰত আছে এনভাইৰনমেণ্ট এণ্ড ফৰেষ্ট ফিচাৰিজ এণ্ড মিনিষ্টাৰ অফ এক্সাইজ পৰিবহণ আৰু বন মীন পালন আৰু লগতে আবকাৰী বিভাগ। নেক্সট হৈছে শ্ৰী কেশৱ মহন্ত, তেওঁৰ বিভাগ আছে হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ ছায়েন্স এণ্ড টেকন'লজি ইনফৰমেশ্যন টেকন'লজি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিজ্ঞান আৰু প্ৰযুক্তি তথ্য প্ৰযুক্তি। নেক্সট হৈছে শ্ৰী ৰণোজ পেগু, তেওঁৰ আণ্ডাৰত আছে এডুকেশ্যন ৱেলফেয়াৰ অফ পেইন ট্ৰাইব এণ্ড বেকৱাৰ্ড ক্লাছেছ নন BTC শিক্ষা ভৈয়াম জনজাতি পিছপৰা শ্ৰেণীৰ কল্যাণ নন BTC এৰিয়াৰ কাৰণে। নেক্সট হৈছে শ্ৰী অশোক সিংঘল, তেওঁৰ আণ্ডাৰত আছে গুৱাহাটী ডেভেলপমেণ্ট আৰ্বান ডেভেলপমেণ্ট আৰু ইৰিগেশ্যন গুৱাহাটী উন্নয়ন নগৰ উন্নয়ন আৰু জলসিঞ্চন বিভাগ। নেক্সট হৈছে যোগেন মোহন, তেওঁৰ আণ্ডাৰত আছে ৰেভিনিউ এণ্ড ডিজাষ্টাৰ মেনেজমেণ্ট হিলছ এৰিয়া ডেভেলপমেণ্ট মাইন্স এণ্ড মিনাৰেলছ ৰাজহ আৰু দুৰ্যোগ প্ৰশমন পাহাৰ অঞ্চলৰ উন্নয়ন খনি আৰু খনিজ। নেক্সট হৈছে শ্ৰী সঞ্জয় কিষাণ, তেওঁৰ আণ্ডাৰত হৈছে ৱেলফেয়াৰ অফ প্ৰি ট্ৰাইব লেবাৰ এণ্ড এমপ্লয়মেণ্ট চাহ জনজাতি শ্ৰম আৰু নিয়োগ। নেক্সট হৈছে শ্ৰীমতী অজন্তা নেওগ, তেওঁৰ আণ্ডাৰত আছে ছ'চিয়েল ৱেলফেয়াৰ আৰু ফাইনেন্স সমাজ কল্যাণ আৰু বিত্ত বিভাগ। নেক্সট হৈছে শ্ৰী পীযুষ হাজৰিকা, তেওঁৰ আণ্ডাৰত আছে ৱাটাৰ ৰিচোৰ্চ ইনফৰমেশ্যন এণ্ড পাব্লিক ৰিলেশ্যনছ পাৰ্লিয়ামেণ্টেৰী এফেয়াৰ জলসম্পদ তথ্য আৰু জনসম্পৰ্ক আৰু লগতে সংসদীয় পৰিক্ৰমা। নেক্সট হৈছে বিমল বৰা আৰু তেওঁৰ আণ্ডাৰত আছে স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰ কালচাৰেল এফেয়াৰ পাৱাৰ এণ্ড টুৰিজিম ক্ৰীড়া আৰু যুৱ কল্যাণ সাংস্কৃতিক পৰিক্ৰমা শক্তি আৰু পৰ্যটন বিভাগ। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত হ'ল। ধন্যবাদ।